ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত দিছপুৰৰ অভূতপূৰ্ব উন্নয়ন হৈছে। সকলোৱে আহোঁতে যাওঁতে দিছপুৰৰ মাজেদি যায় আৰু দিছপুৰৰ এই পৰিৱৰ্তন সকলোৱে দেখি আহিছে। কিন্তু তাৰ লগে লগে দিছপুৰ বিধানসভা সমষ্টিৰ 16টা ৱাৰ্ডত বেলেগ বেলেগ ধৰণৰ সমস্যাও আছে, যিবিলাক সমস্যা সমাধান কৰাটো অত্যন্ত দৰকাৰ। মই আমাৰ ভোটদাতা ৰাইজৰ জ্ঞাতাৰ্থে মইনো জনপ্ৰতিনিধি হিচাপে কেনেকৈ কামত আগবাঢ়িম সেইটো আভাস এটা দিব খুজিছোঁ। দিছপুৰ কেৱল এটা সমষ্টি নহয়, ই অসমবাসীৰ সমূহীয়া ইচ্ছা আকাংক্ষাৰ যেন এক মূৰ্তমান ৰূপ। নিঃসন্দেহে দিছপুৰ অসমৰ প্ৰশাসন আৰু ক্ষমতাৰ অভিকেন্দ্ৰ। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেও ই এক তুৰন্ত সুবিধা পথ। দিছপুৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে অসমৰ প্ৰত্যেক প্ৰান্তৰ পৰা অহা লোকৰ আত্মীকৰণ আৰু আমাৰ অসমীয়াত্বৰ এক যৌথ ভৱিষ্যতৰ উৰণ সেতু। নিজৰ ব্যক্তিত্ব বিকাশৰ সপোন আৰু অভিলাষ লৈ এই দিছপুৰতে আহি সমবেত হয় সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা নতুন যুগৰ যুৱ প্ৰজন্ম। জেন যিসকলৰ ভৱিষ্যমুখী স্বপ্নই এক কল্প বৃক্ষৰ ৰূপ ল'ব পৰা একমাত্ৰ টিপাম ক্ষেত্ৰ হৈছে এই দিছপুৰ। ময়ো নিজকে দিছপুৰৰ এক দায়িত্বশীল জনপ্ৰতিনিধি হিচাপে কল্পনা কৰি দিছপুৰ সমষ্টিৰ বাবে তৈয়াৰ কৰিছোঁ মোৰ ভৱিষ্যমুখী এক পদপথ। ইয়াত মই জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মোৰ লক্ষ্য হ'ব বিজ্ঞানসুলভ দৃষ্টিভংগী, প্ৰযুক্তি আৰু উদ্ভাৱনী চিন্তাৰে গুৱাহাটীত এক পৰিৱেশধৰ্মী সুশাসন প্ৰতিষ্ঠা কৰা আৰু দিছপুৰ সমষ্টিৰ চাৰিওফালে অবিৰত উন্নয়নৰ এক জনমুখী যাত্ৰা সুনিশ্চিত কৰা। মই কেইবাটাও দিশ সামৰি লৈছোঁ: শিক্ষা আৰু দক্ষতা, সুশাসন আৰু সংস্কাৰ, স্বাস্থ্য আৰু সামাজিক সুৰক্ষা, পৰিৱেশ অনুকূল দিছপুৰ, কৃষি আৰু বজাৰ, যান জঁট আৰু নগৰৰ গতিশীলতা। এইকেইটাকে মই এতিয়া সামৰি লৈছোঁ। কিন্তু মোৰ এই কাৰ্যসূচী ৰলিং বেচিছত, মানে নৱীকৰণ, এইটো নহয় যে এইকেইটা কাৰ্যসূচীয়ে শেষ হৈ গ'ল। যেতিয়াই সময়ৰ আহ্বান অনুযায়ী নতুন নতুন সমস্যা বা নতুন নতুন দিশ সংযুক্ত হ'ব, সেইবিলাক কাৰ্যসূচীও আমি চলমানভাৱে আমি সেই কাৰ্যসূচীবিলাক গ্ৰহণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।